হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম জনাইছোঁ এডুকেশ্যন ইজিটিক চেনেললৈ। মই ইয়াত ক্লাছ 12ৰ পল ছায়েন্সখনৰ এক্সামত আহিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰোঁ। গতিকে এক্সামৰ আগত সকলোৱে ভিডিঅ'টো এবাৰ হ'লেও চাই যাব, য'ত এক্সামত তোমালোক সকলোকে বহুতেই সহায় কৰিব। চ' ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভাৰত আৰু পাকিস্তানৰ মাজত কেতিয়া চিমলা চুক্তি সম্পাদন হয়? 1972 চনৰ জুলাই মাহত। নেক্সট আমি চাম। ভাৰতীয় শান্তি ৰক্ষা বাহিনী শ্ৰীলংকালৈ কেতিয়া পঠাইছিল? 1987 চনত। গংগা জলাশয়ৰ বাবে ফাৰাক্কা চুক্তি কেতিয়া কাৰ কাৰ মাজত হৈছিল? ভাৰত আৰু বাংলাদেশৰ মাজত 1996 চনত। গোষ্ঠী নিৰপেক্ষতা ধাৰণাটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? জৱাহৰলাল নেহেৰু। গোষ্ঠী নিৰপেক্ষ আন্দোলন কেতিয়া প্ৰতিষ্ঠা কৰিছিল? 1961 চনত। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য খনিকৰ কোন কোন আছিল? ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি ছুকাৰ্ণো, ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্ৰপতি গামাল আব্দেল নাছাৰ, ইউগোস্লাভিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি জোচিপ ব্ৰজ টিটো আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। বান্দুং সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? 1956 চনত ইণ্ডোনেছিয়াত। কোন আন্দোলনক পৃথিৱীৰ সৰ্ববৃহৎ আন্দোলন নামেৰেও জনা যায়? গোষ্ঠী নিৰপেক্ষ আন্দোলনক। স্বাধীন পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? মহম্মদ আলী জিন্না আৰু প্ৰথম ৰাষ্ট্ৰপতি আছিল জেনেৰেল আয়ুব খান। ইমৰান খান পাকিস্তানৰ কিমানতম প্ৰধানমন্ত্ৰী আছিল? 22তম। ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।